প্ৰশাসনত পৰিণত হৈছে দেওমৰনৈৰ চৰকাৰী এৰী সঁচ উৎপাদন কেন্দ্ৰ। দৰং জিলাৰ দেওমৰনৈস্থিত চৰকাৰী এৰী সঁচ উৎপাদন কেন্দ্ৰটি সম্প্ৰতি প্ৰশাসনত পৰিণত হৈছে। সততে চৰকাৰে অৱহেলা কৰি অহাৰ অভিযোগ উত্থাপিত হোৱা আন্তঃগাঁথনিহীন চৰকাৰী এৰী সঁচ উৎপাদন কেন্দ্ৰটি উজ্জীৱিত কৰাৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে সীমিত সংখ্যক কৰ্মচাৰীয়ে। 1976-75 চনতে স্থাপিত চৰকাৰী এৰী সঁচ উৎপাদন কেন্দ্ৰটি 100 এবুৰি সমস্যাৰে জৰ্জৰিত হৈ পৰা বুলি অভিযোগ উঠিছে। 100 বিঘা মাটিকালিৰে আবৃত কেন্দ্ৰটিত আছে ভাৰপ্ৰাপ্ত পৰিচালক, সহকাৰী পৰিচালক এগৰাকী, প্ৰদৰ্শক দুগৰাকী, চতুৰ্থ শ্ৰেণীৰ কৰ্মচাৰী এগৰাকী, মাষ্টাৰ ৰোলৰ কৰ্মচাৰী দুগৰাকী আৰু মাষ্টাৰ ৰোলৰ চতুৰ্থ শ্ৰেণীৰ কৰ্মচাৰী এগৰাকীৰ সহিতে মুঠ 8 গৰাকী। প্ৰতিষ্ঠা কালতে নিৰ্মাণ কৰা আৱাসগৃহসমূহো বৰ্তমান বাসোপযোগী হৈ থকা নাই। আৱাসগৃহসমূহ এক প্ৰকাৰ ভূত বাংলাত পৰিণত হোৱা বুলি ক'ব পাৰি। আনহাতে চৌহদত স্থায়ী বেৰ নথকাৰ বাবে ৰেচম পামখন যথেষ্ট ক্ষতিগ্ৰস্ত হৈছে। শেহতীয়াকৈ ধ্ৰুৱকান্ত শৰ্মাই ভাৰপ্ৰাপ্ত পৰিচালক হিচাপে দায়িত্ব লোৱাৰ পিছতে নতুনকৈ 9 বিঘা মাটিত চোম গছ ৰোপণ কৰিছে। সমান্তৰালভাৱে এৰী পলু পালন কৰাও পৰিলক্ষিত হৈছে। সোণালী বৰ্ষ গৰকা দেওমৰনৈস্থিত চৰকাৰী এৰী সঁচ উৎপাদন কেন্দ্ৰটিৰ ওপৰত চৰকাৰৰ সুদৃষ্টি পৰিবনে? সেয়াহে লক্ষণীয় হ'ব। দেওমৰনৈৰ পৰা নৱজিৎ শৰ্মা ৰিপৰ্ট, নৰ্থ ইষ্ট লাইভ টুডে। আমাৰ এই ফাৰ্মখন আচলতে যদিও 74-75 চনতেই প্ৰতিষ্ঠিত হৈছিলে, আগৰ পৰ্যায়ৰ নিচিনা হৈ থকা নাই ফাৰ্মখন। কাৰণ ইয়াত প্ৰধানকৈ চাৰিওফালে ফেঞ্চিং নাই। ফেঞ্চিং নোহোৱাৰ কাৰণে আচলতে গৰু ছাগলীৰ উপদ্ৰৱ আমি যিখিনি কৰিব লাগে সিমানখিনি কৰিব পৰা নাই। তাৰপিছতে আমাৰ মাষ্টাৰ ৰোলৰ মানুহ আগতে ফাৰ্মখনত প্ৰায় 10-12 জন আছিলে। এতিয়া গৈ প্ৰায় 2জন মানুহ আছে। 100 বিঘা মাটিৰ ফাৰ্মখনত 2জন মাষ্টাৰ ৰোলৰ মানুহৰ দ্বাৰা আচলতে মেইনটেইন কৰাটো বৰ জটিল হৈ পৰিছে। তথাপিও আমি যিখিনি পাৰি যত্ন কৰি আছোঁ। আমি ইতিমধ্যে প্ৰায় 100 TFL আমি বিয়াৰিং কৰি আছোঁ, ড্ৰেইনেজ হৈ আছে। তাৰপিছতে আমি প্ৰায় 9 বিঘা মাটিত নতুনকৈ প্লেণ্টেশ্যন কৰাৰ কাৰণে আমি চেষ্টা চলাইছোঁ। আমাৰ অভাৱ বুলিবলৈ ক'লে আচলতে আমাৰ মানুহৰ অভাৱ, কৰ্মী মাষ্টাৰ ৰোলৰ মানুহখিনি নহ'লে আমি একো কৰিব নোৱাৰোঁ। কাৰণ যিখিনি অফিচাৰ লাইনৰ সেইখিনি মানুহেতো দা নামাৰে বা কোৰ নামাৰে। গতিকে আমাক প্ৰধানকৈ মেন পাৱাৰটো আমাৰ সমস্যা। তাৰপিছতে আমাৰ যিখিনি বাসগৃহ আছিলে সেই বাসগৃহখিনি প্ৰায় 74-75 চনতেই প্ৰতিষ্ঠিত আছিল। এতিয়া সেইবিলাক জৰাজীৰ্ণ অৱস্থা হৈছে। তাত মানুহ থকাৰ উপযুক্ততা নাই। এতিয়া যদি মানুহ থাকিব লগা হয় তেতিয়া ব্যৱস্থাটো নিশ্চয় কৰিব লাগিব। কৰিলেহে মানুহখিনি থাকিব পাৰিব, কামখিনি কৰিব পাৰিব। আমাৰ যদিও আঁতৰৰ পৰা মানুহখিনি আহে, সময়মতে মানুহখিনি উপস্থিত হয় আৰু আমি তেনেকৈ কামখিনি চলাই গৈ আছোঁ। প্লেণ্টেশ্যনটো আচলতে নতুনকৈ আমি আৰম্ভ কৰিছোঁ। 2টা প্লট আছিলে। কিছুদিন আগত আমাৰ MGNৰেগাৰ আণ্ডাৰত এই প্লট 2টা লৈছিল, কিন্তু তেওঁলোকে কামখিনি পূৰ্ণাংগ নকৰাৰ কাৰণে আমি নতুনকৈ এতিয়া আৰম্ভ কৰিছোঁ যাতে আমাৰ গছখিনি হৈ উঠে।